নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। আজি আমি দেশৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘটনাৰ ওপৰত আলোচনা কৰিম, যিবোৰে আমাৰ সমাজ আৰু ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত গভীৰ প্ৰশ্ন উত্থাপন কৰিছে। বিজেপিৰ শাসনকালত এতিয়া RSS সৰ্বেসৰ্বা হৈ পৰিছে। RSS সদস্যৰ দ্বাৰা যৌন নিৰ্যাতনৰ বলি হৈ বৰ্তমান কেৰালাৰ IT কৰ্মচাৰীয়ে আত্মহত্যা পৰ্যন্ত কৰিব লগা হৈছে। কিন্তু এতিয়াও নিশ্চুপ বেটি বচাও শ্লোগান দিয়া ভাৰতীয় জনতা পাৰ্টি। প্ৰথমটো অতি গুৰুত্বপূৰ্ণ খবৰ আহিছে কেৰালাৰ পৰা। কেৰালাত এজন তথ্য প্ৰযুক্তি কৰ্মচাৰী আনন্দু অজিক মৃত অৱস্থাত পোৱা গৈছে। তেওঁ আত্মহত্যা কৰাৰ পূৰ্বে কৰা তেওঁৰ অন্তিম ইনষ্টাগ্ৰাম পোষ্টত এক ভয়ংকৰ অভিযোগ উত্থাপন কৰি গৈছিল। তেওঁ স্পষ্টকৈ লিখি থৈ গৈছে যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ অৰ্থাৎ RSS দেশৰ বাবে এক ভয়ংকৰ বিপদ। আনন্দু অজিয়ে দাবী কৰিছিল যে তেওঁ শৈশৱতে RSSত যোগদান কৰিছিল, কিন্তু সংস্থাটোৰ কেইবাজনো সদস্যৰ দ্বাৰা শাৰীৰিক নিৰ্যাতন তথা যৌন শোষণৰ বলি হ'বলগীয়া হৈছিল। এই জঘন্য কাণ্ডৰ ফলত তেওঁ গুৰুতৰভাৱে মানসিক স্বাস্থ্যজনিত সমস্যাত ভুগিছিল আৰু সেই নিৰ্যাতনৰ বাবে তেওঁ এই চৰম পথ বাছি ল'বলৈ বাধ্য হ'ল। তেওঁৰ ইনষ্টাগ্ৰাম পোষ্টত আনকি এই বুলিও সমাজৰ প্ৰতি সকিয়নি দি গৈছে যে RSSৰ কোনো সদস্যৰে সৈতে কেতিয়াও বন্ধুত্ব নকৰিব। তেওঁ আপোনাৰ পিতৃ, ভাতৃ বা পুত্ৰ হ'লেও তেওঁলোকৰ সৈতে সম্পৰ্ক ছিন্ন কৰক। তেওঁলোকৰ মন বিষ বাষ্পৰে ভৰি আছে। তেওঁৰ মতে RSS দেশৰ বাবে এক মহা কলংক। এতিয়া প্ৰশ্ন হয়, RSSৰ ওপৰত হোৱা এই গুৰুতৰ অভিযোগৰ ওপৰত বিজেপিয়ে বা RSSে মাত মাতিবনে? আন খবৰৰ ক্ষেত্ৰত গদি মিডিয়াৰ এংকৰসকলে যিদৰে চিঞৰি চিঞৰি ডিঙিৰ হিৰ ফুলাই বাতৰি পৰিৱেশন কৰে, তেওঁলোকে এনে এক শোকাবহ আৰু ভয়াৱহ খবৰৰ ওপৰত এটা শব্দও উচ্চাৰণ নকৰিলে। ইমান এটা জঘন্য কাণ্ডক গাপ দি ৰাখিলে দেশৰ মেইন ষ্ট্ৰীম মিডিয়াই, কাৰণ অভিযুক্তৰ শাৰীত RSS। এতিয়া চাওক মধ্যপ্ৰদেশৰ ব্ৰাহ্মণ সমাজৰ ক্ষমতা প্ৰদৰ্শন আৰু জাতিগত অপমানৰ দিশে। আমাৰ দেশত যে এতিয়াও জাতিগত বৈষম্য কিমান গভীৰ তাৰ এক জঘন্য উদাহৰণ মধ্যপ্ৰদেশত পোহৰলৈ আহিছে। এজন কুশৱাহা সমাজৰ ল'ৰা পুৰুষোত্তম কুশৱাহাক অপমানিত কৰা হ'ল। ব্ৰাহ্মণ সমাজৰ ল'ৰা অনুজ পাণ্ডেৰ ভৰি ধুই সেই পানী খাবলৈ তেওঁক বাধ্য কৰোৱা হ'ল, কাৰণ অনুজ পাণ্ডেই গাঁৱত অবৈধ সুৰা বিক্ৰী কৰিছিল। যেতিয়া তেওঁক ৰাইজে ধৰা পেলালে, পুৰুষোত্তম কুশৱাহাই ছ'চিয়েল মিডিয়াত AI নিৰ্মিত এখন ছবি পোষ্ট কৰিছিল, য'ত অনুজ পাণ্ডেক জোতাৰ মালা পিন্ধোৱা দেখা গৈছিল। এইটো আছিল দুজন ব্যক্তিৰ মাজৰ ব্যক্তিগত কাজিয়া। কোনো ধৰ্মীয় বা জাতিগত সন্মানক আঘাত কৰা হোৱা নাছিল। কিন্তু ইয়াৰ বাবে পুৰুষোত্তম কুশৱাহাক অপমানিত কৰা হ'ল। তেওঁক সমগ্ৰ ব্ৰাহ্মণ সমাজৰ ওচৰত ক্ষমা খুজিবলৈ বাধ্য কৰোৱা হ'ল আৰু তেওঁক অনুজ পাণ্ডেৰ ভৰিৰ পানী খাবলৈ দিয়াৰ লগতে ৫,১০০ টকা অৰ্থদণ্ডও ভৰিবলৈ কোৱা হ'ল। প্ৰশ্ন হয়, ব্ৰাহ্মণ সমাজে এই ক্ষমতা ক'ত পালে? মোহন যাদৱ চৰকাৰৰ অধীনত মধ্যপ্ৰদেশত এনে কাণ্ড সংঘটিত হৈছে, কিন্তু এই অপকাণ্ডৰ মাষ্টাৰ মাইণ্ডসকল এতিয়াও জেলৰ বাহিৰত। মুকলি আকাশৰ তলত আৰক্ষীৰ সন্মুখতে বিনা দ্বিধাই ঘূৰি ফুৰিছে এওঁলোক, কাৰণ তেওঁলোক বিজেপি, তেওঁলোক RSS। ইপিনে চাওক অযোধ্যা কাণ্ডলৈ। অযোধ্যাত ব্ৰিটিছ শাসনকালৰ দৰে শাস্তি দিয়া হৈছে। যি অযোধ্যাৰ নাম লৈ বিজেপিয়ে নিৰ্বাচনত জয়ী হোৱাৰ সপোন দেখে, তাতেই দৰিদ্ৰ জনতাক কিদৰে অপমান কৰা হৈছে চাওক। অযোধ্যা পৌৰ নিগমৰ এনফৰ্চমেণ্ট দলৰ বিষয়াসকলে আধা ডজন ঠেলাৱালা আৰু ফুটপাথৰ দোকানীৰ সৈতে অত্যন্ত দুৰ্ব্যৱহাৰ কৰিছে। এই দৃশ্য চাওক, শাস্তিৰ দৃশ্য। ভিডিঅ'টোত দেখা গৈছে যে এই দৰিদ্ৰ লোকসকলক পাৰ্কৰ দেৱালৰ ওপৰত ভৰি ওপৰলৈ কৰি থিয় কৰাই শাৰী পাতি শাস্তি দিয়া হৈছে। এয়া ব্ৰিটিছ শাসনকালৰ আন্দামানৰ চেলুলাৰ জেলৰ দৃশ্যৰ দৰে। আটাইতকৈ ডাঙৰ বিড়ম্বনাটো হ'ল এই ঘৃণনীয় কাণ্ডটো দীনদয়াল উপাধ্যায়ৰ প্ৰতিমূৰ্তিৰ কাষতে সংঘটিত হৈছে, যিজনে সমাজৰ শেষৰজন ব্যক্তিক উন্নত কৰা অৰ্থাৎ অন্ত্যোদয়ৰ কথা কৈছিল। এইসকলে কেৱল মহৎ লোকৰ ফটো আৰু প্ৰতিমূৰ্তি লগাব জানে, কিন্তু তেওঁলোকৰ মন মগজুত আজিও সেই একেই দমনকাৰী মানসিকতা। আৰু চাওক আন এক ৰাজনৈতিক বিতৰ্কৰ দিশে। শিৱসেনাৰ চিন্দে গোটৰ বিধায়ক বিলাস ভামৰে এক সংবাদ মাধ্যমত ৰাজহুৱাভাৱে স্বীকাৰ কৰিছিল যে বিধানসভা নিৰ্বাচনত তেওঁ জয়ী হ'বলৈ ২০,০০০ বাহিৰা ভোটাৰ অৰ্থাৎ আউট অফ কনষ্টিটুৱেঞ্চি ভোটাৰ্ছ আনিছিল, যাৰ দ্বাৰাহে তেওঁ জয়ী হৈছিল। অৱশ্যে এই স্বীকাৰোক্তিৰ পিছত তেওঁৰেই দলীয় নেতাই পাছত তেওঁ বক্তব্য শুধৰণি কৰি কয় যে বিলাস ভামৰে তেওঁৰ সমষ্টিৰ বাহিৰলৈ যোৱা নিজৰ ২০,০০০ ভোটাৰকহে ঘূৰাই আনিছিল। আৰু চাওক হিট এণ্ড ৰান কাণ্ড। বিজেপি বিধায়ক বুলু শুক্লাৰ পুত্ৰ ৰুদ্ৰাক্ষ শুক্লাৰ নিজৰ জাগুৱাৰ গাড়ীখন অতিৰিক্ত গতিৰে চলাই থকাৰ ভাইৰেল দৃশ্য। ৰাস্তাত হোৱা দুৰ্ঘটনাত আন লোকৰ মৃত্যু হোৱাৰ পাছতো বিধায়কৰ সন্তানৰ বাবে আইন প্ৰযোজ্য নহয় নেকি? এতিয়া সৰ্বত্ৰে এনে প্ৰশ্ন উত্থাপন হৈছে। আৰু চাওক বিজেপিৰ তালিবান প্ৰীতি। মহিলা সাংবাদিকক বাদ দিয়াৰ বাবে আফগান বৈদেশিক মন্ত্ৰীৰ ভ্ৰমণ বাতিল। ভাৰত ভ্ৰমণৰ বাবে অহা আফগানিস্তানৰ বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তাকিৰ এক সংবাদমেলত মহিলা সাংবাদিকসকলক অংশগ্ৰহণ কৰিবলৈ দিয়া হোৱা নাছিল। ইয়াৰ ফলত এডিটৰ্ছ গিল্ড অৱ ইণ্ডিয়াই তীব্ৰ আক্ষেপ প্ৰকাশ কৰে আৰু কয় যে ভাৰতৰ মাটিত এনে বৈষম্যমূলক আচৰণ সহ্য কৰা নহ'ব।
ইয়াৰ পিছতে বৈদেশিক মন্ত্ৰীগৰাকীৰ আজিৰ প্ৰস্তাৱিত আগ্ৰা ভ্ৰমণ বাতিল কৰা হয়। এই সকলোবোৰ খবৰে আমাৰ সমাজৰ বাস্তৱ ছবিখন তুলি ধৰিছে। আচলতে বিজেপি আমোলত দেশত কি ঘটিছে? গুৰুতৰ অপকাণ্ড সংঘটিত কৰিলেও আইনে ঢুকি নাপায় এইসকলক, কাৰণ তেওঁলোক RSS, তেওঁলোক বিজেপি। দেশত পুৰা মাত্ৰাই সংবিধান উলংঘন কৰা হৈছে, তথাপিও নিশ্চুপ দেশৰ মেইন ষ্ট্ৰীম মিডিয়া। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।